ওম নমো ভাগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ ২৬ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ এপ্ৰিল মাহৰ ৯ তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে প্ৰতিপদ তিথি আৰু প্ৰতিপদ তিথি থাকিব ৰাতি ৯:৪৪ আৰু নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ। ৰেৱতী নক্ষত্ৰ ৰাতিপুৱা ৮:০৯ থাকিব। আজি জন্ম হোৱা জাতকৰ ৰাশি হৈছে মীন ৰাশি। আজিৰ দিনটোৰ শুভ সময় হৈছে 11:৪৫ পৰা 12:13 আৰু ৰাহু কাল দিনৰ 2:30 পৰা 4:30 আজি সূৰ্য উদয় হোৱা সময় হৈছে 5:09 আৰু সূৰ্যাস্ত যোৱাৰ সময় হৈছে 5:40। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে দৈনিক ৰাশিফল পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব। আহক এতিয়া আমি জানো কোন ৰাশিৰ বাবে আজি বিশেষ যত্ন ল'ব লাগিব আৰু কোন ৰাশিৰ বাবে দিনটো অতি বিশেষ হ'ব। বলক এতিয়া আমাৰ ৰাশিফল শিতান আৰম্ভ কৰোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি শিশুৰ লগত জড়িত যিকোনো কাম চম্ভালিব লাগিব পাৰে। বিশেষ পৰিকল্পনাৰ বিষয়ে ঘনিষ্ঠ লোকৰ সৈতে আলোচনা কৰিব। আৰ্থিক সমস্যা নোহোৱা হৈ যাব। ধৰ্ম আৰু আধ্যাত্মিকতাত সময় অতিবাহিত কৰিব। ছাত্ৰ ছাত্ৰীসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। মনোবল শক্তিশালী কৰি ৰাখক। মানসিক চাপৰ বাবে কাম পিছুৱাই দিবলৈ চেষ্টা নকৰিব। নেতিবাচকতাক অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। ব্যৱসায়ত অংশীদাৰিত্ব সম্পৰ্কে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। বাহ্যিক উৎসৰ সৈতে চলি থকা ব্যৱসায়িক আলোচনাই ভাল ফলাফল দিব। চৰকাৰী চাকৰিৰ ওপৰত অধিক কামৰ বোজা পৰিব। কিছু সময় পৰিয়ালৰ সৈতে মনোৰঞ্জনত কটাব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি হ'ব পাৰে। মানসিক চাপৰ পৰা নিজকে আঁতৰাই ৰাখক। বিষ আৰু ভাগৰুৱা অৱস্থাত আপুনি অস্বস্তি অনুভৱ কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে ৫। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কিছুমান বিশেষ অৰ্থ পূৰণ কৰিব পাৰিব। আৰ্থিক অৱস্থা সুদৃঢ় কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ মনোযোগ দিব পাৰিব। আপোনাৰ পৰিকল্পনাত আত্মীয়ৰ পৰা সমৰ্থন পাব। কোনো ধৰ্মীয় অনুষ্ঠানলৈ যোৱাৰ সুযোগ পাব। অতিৰিক্ত কামৰ দায়িত্ব নিজৰ ওপৰত নল'ব। দ্ৰুত সফলতা লাভৰ ইচ্ছাত ভুল পথ গ্ৰহণ কৰাটো পৰিহাৰ কৰক। ধৈৰ্যৰে কাম কৰক। এটা সৰু বিষয় ঘৰত ডাঙৰ ইছ্যু হৈ পৰিব পাৰে। যদি আপুনি আপোনাৰ বৰ্তমানৰ ব্যৱসায়ত নতুন কিবা এটা কৰাৰ পৰিকল্পনা কৰিছে তেন্তে গুৰুত্ব সহকাৰে চিন্তা কৰক। বিপণনৰ কামত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ৰ বাবে যাত্ৰা নকৰিব। স্বামী স্ত্ৰীৰ মাজত সহযোগিতা সম্পৰ্ক থাকিব। ঘৰৰ পৰিৱেশো অনুশাসিত হৈ থাকিব। গাড়ীখন সাৱধানে চলাওক। কোনো ৰিস্ক ল'ব নালাগে। আজিৰ দিনত পতন বা আঘাত পোৱাৰ সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে ৮। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কিছু প্ৰতিকূলতা আহিব। কামটো সফল কৰিবলৈ দৃঢ়তাৰে কাম কৰিব লাগিব। ঘৰৰ ৰক্ষণাবেক্ষণৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব। ব্যস্ততাৰ বাবে গুৰুত্বপূৰ্ণ কাম আধৰুৱা হৈ থাকিব পাৰে। আপোনাৰ ৰুটিন সংগঠিত কৰি ৰাখক। আনৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়াৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। ব্যৱসায়ত মানুহ লগ পাব পাৰে। গুৰুত্বপূৰ্ণ তথ্য উপলব্ধ হ'ব। সম্পত্তিৰ ব্যৱসায়ত এটা গুৰুত্বপূৰ্ণ চুক্তি কৰিব পাৰে। চৰকাৰী চাকৰি এটাত অতিৰিক্ত কামৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। পৰিয়ালৰ লগত সময় কটাব। পুৰণি বন্ধুক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। গেছ আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা সকাহ পাবলৈ গধুৰ আৰু ভজা ভাত খোৱাৰ পৰা বিৰত থাকিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে ৩। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি বিশ্বাস বাঢ়িব। আপুনি বয়োজ্যেষ্ঠসকলৰ পৰা পথ প্ৰদৰ্শন আৰু সহায় লাভ কৰিব। আপুনি শান্তি আৰু শিথিলতা অনুভৱ কৰিব। প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰক। সন্দেহজনক স্বভাৱৰ ফলত সমস্যা হ'ব পাৰে। ব্যৱসায়ত বাধা আহিব। শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। অংশীদাৰিত্বৰ ব্যৱসায়ত পৰিস্থিতি স্বাভাৱিক হ'ব। কাৰ্যালয়ত বিষয়াসকলৰ সৈতে হোৱা বৈঠকত ইতিবাচক ফলাফল পাব। পৰিয়ালৰ সদস্যৰ সৈতে একেলগে সময় কটালে সুখৰ পৰিৱেশ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কৰ গভীৰতা বাঢ়িব। স্বাস্থ্যৰ প্ৰতি অসাৱধানতা নহ'ব। আপোনাৰ পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ যত্ন লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে ৪। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি বাকী থকা সম্পত্তিৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীৰ বাবে ই এক তথ্য সমৃদ্ধ সময় হ'ব। আজি আপুনি লগ পাব এজন বিশেষ বন্ধু। সমস্যাৰ সমাধান পাব। আজি আপুনি এজন বিশেষ বন্ধুৰ লগ পাব পাৰে। সমস্যা সমাধান বিচাৰি পাব।
ধনৰ লেনদেনৰ বাবে সম্পৰ্ক টেঙা হৈ পৰিব পাৰে। অচিনাকি মানুহৰ লগত সামাজিকভাৱে মিলিব নোৱাৰাটো ভাল হ'ব। ঘনিষ্ঠ সম্পৰ্ক মজবুত কৰক। ব্যৱসায়ত ধ্যান কৰাৰ প্ৰয়োজন আছে। কৰ্মস্থলীত পৰিৱৰ্তনৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক। পাৰস্পৰিক সম্পত্তি অৱনতি ঘটাৰ সম্ভাৱনা আছে। ঘৰত সুখ আৰু শান্তি থাকিব। স্বামী স্ত্ৰীৰ মাজত সহযোগিতামূলক আচৰণ থাকিব। ব্যৱসায়িক মানসিক চাপৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ আহিব। অভিজ্ঞ মানুহৰ লগত কিছু সময় কটাওক, আপোনাৰ ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কিছু সময় অন্তৰ্নিৰীক্ষণত কটাব। ইয়াৰ দ্বাৰা আধ্যাত্মিক আৰু মানসিক শান্তি লাভ কৰিব। প্ৰতিকূল পৰিস্থিতিৰ উপায় বিচাৰি উলিয়াব পাৰিব। ঘৰৰ লগত জড়িত সামগ্ৰীৰ অনলাইন বজাৰ কৰাত ধন ব্যয় হ'ব পাৰে। আনৰ সমস্যাত জড়িত হৈ পৰাটো আপোনাৰ কামত প্ৰভাৱ পেলাব পাৰে। কমিশ্যন সম্পৰ্কীয় কাম কৰি থাকোঁতে সাৱধান হওক। ব্যৱসায়ৰ সকলো সিদ্ধান্ত নিজেই লওক। ই আপোনাৰ কাৰ্যকৰী ব্যৱস্থা প্ৰণালী সংগঠিত কৰি ৰাখিব। কৰ্মচাৰী সম্পৰ্কীয় সমস্যা থাকিব। মাধ্যম আৰু আপোনাৰ যোগাযোগসমূহৰ সৰ্বাধিক ব্যৱহাৰ কৰক। আৰ্থিক সমস্যা হ'ব পাৰে আজি। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব। আপোনাৰ পৰিয়ালৰ সৈতে সুখৰ সময় কটাব। অত্যাধিক কামে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা সকাহ পাবলৈ এটা পদ্ধতিগত ৰুটিন থকাটো গুৰুত্বপূৰ্ণ। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ সামৰ্থ্যৰ ভিত্তিত কিছুমান কাম কৰিব পাৰে, যিয়ে আপোনাৰ কৃতিত্বক লৈ গৌৰৱান্বিত কৰিব। যুৱক যুৱতীসকলে ভৱিষ্যতৰ প্ৰতি গুৰুত্ব দিব। কঠোৰ পৰিশ্ৰম কৰিব। এলাহৰ বাবে কাম পিছুৱাই দিয়াটো ভাল নহ'ব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে ভুল বুজাবুজিৰ বাবে মতানৈক্য হ'ব পাৰে। শিশুৰ বন্ধু বান্ধৱী আৰু কাম কাজৰ ওপৰত চকু ৰখাটো জৰুৰী হ'ব। প্ৰভাৱশালী ব্যৱসায়ী লোকৰ সংগ পাব, যিটো আপোনাৰ ব্যৱসায়ৰ বৃদ্ধিৰ বাবে সহায়ক হ'ব। চৰকাৰী নিয়োজিত লোকসকল ৰাজহুৱা স্থানত বিবাদত লিপ্ত হ'ব নালাগে, নহ'লে বিপদ হ'ব পাৰে। অত্যাধিক কামৰ বাবে আপুনি আপোনাৰ পৰিয়াল আৰু পত্নীৰ বাবে সময় উলিয়াব নোৱাৰিব, কিন্তু পৰিয়ালৰ লোকে আপোনাৰ সমস্যা বুজিব আৰু আপোনাক সহায় কৰিব। চৰ্দি আৰু কাহৰ ফলত সমস্যা হ'ব পাৰে। সংক্ৰমণৰ দৰে সমস্যাৰ পৰা সকাহ পাবলৈ এটা পদ্ধতিগত ৰুটিন থকাটো অতি প্ৰয়োজনীয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ ব্যস্ত ৰুটিনত আপোনাৰ আকৰ্ষণীয় কামৰ বাবে কিছু সময় উলিয়াওক। ইয়াৰ দ্বাৰা মানসিক শান্তি লাভ কৰিব। ফোন কলৰ জৰিয়তে গুৰুত্বপূৰ্ণ তথ্য পোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰ সম্পৰ্কীয় সমস্যাৰ পৰা ছাত্ৰ ছাত্ৰীয়ে সকাহ পাব। ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ সময়ত নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। আনক বিশ্বাস কৰাটো ক্ষতিকাৰক হ'ব পাৰে। মনত ৰাখিব যে নেতিবাচক শব্দ ব্যৱহাৰ কৰিলে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। অধিক পৰিশ্ৰম হ'ব। ঋণ দিয়া ধন ঘূৰাই দিব পাৰিব। কৰ্মক্ষেত্ৰত নিজৰ সামৰ্থ্য দেখুৱাবলৈ সুযোগ পাব। আপোনাৰ চৰকাৰী কাগজ পত্ৰবোৰ অতি সাৱধানে ৰাখক। আপোনাৰ পত্নীৰ পৰা সহায় আৰু পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব। প্ৰেম সম্পৰ্কত নেতিবাচক কথাৰ বাবে দূৰত্ব বাঢ়িব পাৰে। খোৱা বোৱাত অসাৱধান নহ'ব। বেছি মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক। মাইগ্ৰেন বা মূৰৰ বিষৰ বাবে দৈনন্দিন ৰুটিন ব্যাহত হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি দিনৰ আৰম্ভণিতে এটা ৰূপৰেখা তৈয়াৰ কৰক। সম্পূৰ্ণ আত্মবিশ্বাসেৰে কঠোৰ পৰিশ্ৰম কৰক। ইয়াৰ ফলাফল ইতিবাচক পাব। সামাজিক কাম কাজত সন্মানজনক স্থান লাভ কৰিব। ভুল কামত গুৰুত্ব নিদি কেৱল নিজৰ কামত মনোনিৱেশ কৰক। ঘনিষ্ঠ আত্মীয়ৰ সৈতে মতানৈক্য হ'ব পাৰে। এই সময়ত আয়ৰ লগতে খৰচো বেছি হ'ব। ব্যৱসায়ত নতুন সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব। ৰাজহুৱা ব্যৱসায়, সংবাদ মাধ্যম আৰু বিপণনৰ ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ কাম কাজৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ। ঘৰখনত এক সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব। বৈবাহিক বহিৰ্ভূত সম্পৰ্ক আপোনাৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে। থাইৰয়ড থকা লোকসকলে নিশ্চিতভাৱে পৰীক্ষা কৰা উচিত। স্বাস্থ্য ভাল থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি পৰিস্থিতি অনুকূল হ'ব। কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিলে শাৰীৰিক আৰু মানসিক শক্তি বজাই ৰাখিব। যুৱক যুৱতীসকল সম্পূৰ্ণ গুৰুতৰ আৰু ভৱিষ্যতৰ প্ৰতি একাগ্ৰ হ'ব। ঋণৰ ধন ঘূৰাই দিবলৈ কৰা প্ৰচেষ্টা সফল হ'ব। খং নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয় হ'ব। আপোনাৰ হস্তক্ষেপৰ বাবে আপোনাৰ পৰিয়ালৰ সদস্যসকল বিচলিত হ'ব পাৰে। নিজৰ স্বভাৱক সহজ কৰি ৰাখক। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ, নহ'লে বাজেটখন ক্ষতিগ্ৰস্ত হ'ব পাৰে। ব্যৱসায়ত যন্ত্ৰপাতি আৰু কাৰখানা সম্পৰ্কীয় ব্যৱসায়ত লাভ হ'ব পাৰে। বিষয়া আৰু সন্মানীয় লোকৰ সৈতে সম্পৰ্ক থকাটো ব্যৱসায়ত লাভজনক হ'ব পাৰে। ডাঙৰ ডাঙৰ অৰ্ডাৰ পাব পাৰে বা চুক্তি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। বিত্ত সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিব লাগিব।
পৰিয়ালত এক সুখদায়ক আৰু সুষম পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। বিপদজনক কামৰ পৰা আঁতৰি থাকক। গাড়ী বা বাইকখন সাৱধানে চলাব। আঘাত নহ'লে আঘাত পোৱাৰ সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ভাল হ'ব। আলোচনাৰ জৰিয়তে বহু সমস্যা সমাধান হ'ব। পূৰ্বপুৰুষৰ মাটি আৰু সম্পত্তিৰ সৈতে জড়িত বাকী থকা কামসমূহ সম্পূৰ্ণ কৰাৰ বাবে এটা ভাল সময়। অপ্ৰয়োজনীয় বিবাদত সময় নষ্ট হ'ব পাৰে। অতিমাত্ৰা আত্মবিশ্বাস আৰু স্বাৰ্থপৰতা পৰিহাৰ কৰক। অৰ্থনৈতিক পৰিকল্পনাত কাম কৰিব লাগিব। ব্যৱসায়ত প্ৰতিযোগীসকলৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ। সমস্যা হ'ব, কিন্তু চিন্তা নকৰিব, সফলতা নিশ্চিতভাৱে আপুনি লাভ কৰিব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবেও অংশীদাৰিত্ব পৰিকল্পনা উপযুক্ত হ'ব। অত্যাধিক কামৰ বাবে অশান্ত হৈ থাকিব নিয়োজিত লোকসকল। পৰিয়ালৰ সদস্যৰ মাজত সহযোগিতা আৰু সম্প্ৰীতিৰ অনুভূতি থাকিব। যুৱক যুৱতীসকলো প্ৰেমৰ ক্ষেত্ৰত ভাল ফলাফল পাব। অত্যাধিক মানসিক চাপ গ্ৰহণ কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি বহু ধৰণৰ কামত ব্যস্ত থাকিব। বাকী থকা কাম সম্পূৰ্ণ হ'ব। প্ৰিয় আত্মীয়ৰ আগমনৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। পাৰস্পৰিক ধাৰণা আৰু বিনিময়ৰ ফলত আচৰণৰ ইতিবাচক পৰিৱৰ্তন হ'ব। বাকী থকা বিত্ত সম্পৰ্কীয় কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আত্মীয় স্বজনৰ লগত লগ পাওঁতে আৰু কথা পাতি থাকোঁতে শ্ৰদ্ধা মনত ৰাখিব। অসাৱধানতাই সম্পৰ্কত ফাট মেলিব পাৰে। ব্যৱসায়ত দূৰ দূৰণিৰ লোকৰ সৈতে যোগাযোগ হ'ব। এই সময়ত পুৰণি দলৰ সৈতেও সম্পৰ্ক উন্নত কৰাৰ চেষ্টা কৰক। আগন্তুক দিনবোৰ হয়তো আপোনাৰ বাবে উপকাৰী হ'ব পাৰে। অফিচত সংঘাতৰ পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখক। পৰিয়ালত পাৰস্পৰিক সহযোগিতা আৰু সমন্বয় বজাই ৰাখক। প্ৰেমৰ বিষয়ত সংবেদনশীল হওক। এই সময়ত প্ৰদূষণ আৰু পৰিৱৰ্তিত পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰক। দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 2। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ বহুত বহুত ধন্যবাদ।